হয়, নমস্কাৰ। ইউনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। হয়, প্ৰকৃতি থাকিলেহে আমি থাকিম আৰু আমি থাকিলেহে প্ৰকৃতি থাকিব। হয়, মই ক'ব ওলাইছোঁ সৰ্পপ্ৰেমী বা প্ৰকৃতিপ্ৰেমী প্ৰাণজিৎ ৰাজবংশীৰ কথা। বিভিন্ন ঠাইত তেওঁ সৰ্প উদ্ধাৰ কৰি আহিছে আৰু সৰ্প উদ্ধাৰ কৰি তেওঁ মানুহক সকাহ দি আহিছে। আৰু ক'ব লাগিব এই ক্ষেত্ৰত যিহেতু আচলতে যি চিকিৎসাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে উন্নত চিকিৎসাৰ ক্ষেত্ৰত যিমান দূৰ আগুৱাই নতুনত্ব আনি আছে বা আগুৱাই উন্নত চিকিৎসাৰ পদ্ধতিবোৰ আচলতে আনিছে। আৰু এই ক্ষেত্ৰত ক'বলৈ হ'লে যি ভণ্ড কিছু তান্ত্ৰিকসকলে আচলতে সমাজত গৈ বা কিছু গাঁৱৰ ভিতৰ অঞ্চলত গৈ আচলতে ভুৱা অপপ্ৰচাৰ চলাই আছে। আৰু সেই ক্ষেত্ৰত যিহেতু অন্ধবিশ্বাসৰ কবলত পৰিছে একাংশ লোক, আৰু সেই ক্ষেত্ৰত মই প্ৰাণজিৎ ৰাজবংশীৰ সৈতে আছোঁ আৰু মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু সাপ বুলি ক'লে মানুহৰ ভয়, সেই ক্ষেত্ৰত কি ক'ব? হয়, প্ৰথমতে এনিভাৰ 24 মই ধন্যবাদ জনাইছোঁ। আৰু যেতিয়া সাপ বুলি ক'লে ভয়, একচুৱেলি ভয় কৰিবলৈ একো নাথাকে, কাৰণ আমি একচুৱেলি মানুহক ভাল শিক্ষা দিব পৰা নাই চাগে। তো তাৰ এটা পৰিণতি হৈ আছে, মানুহে ভয় খাই আছে। কিন্তু আমি চেষ্টা কৰি আছোঁ পৰাপক্ষত যিমানটো পাৰোঁ। আমাৰ চেষ্টা, আমাৰ প্ৰতিটো ডিষ্ট্ৰিক্টত আমাৰ মানুহ আছে আৰু প্ৰত্যেকেই লাগি আছোঁ আমি একেৰাহে যে মানুহক কেনেকৈ সাপৰ পৰা ভয়মুক্ত কৰিব পাৰি আৰু তেওঁলোক কেনেকৈ নৰ্মেল লাইফত আনিব পাৰি, যাতে সাপ আৰু মানুহ একেলগত বসবাস কৰিব পাৰে। আমি তাৰ এটা ব্যৱস্থা হাতত লৈ পেলাই চেষ্টা কৰি আছোঁ কেনেকৈ আমি এইটো আকৌ নৰ্মেল লাইফ এটা ষ্টাৰ্ট কৰিব পাৰোঁ। হয়, কালি ছ'চিয়েল মিডিয়াত দেখা পোৱা গৈছে আপুনিয়ে পোষ্ট কৰিছিলে, যিহেতু ভুৱা আচলতে তান্ত্ৰিক বুলি ক'ব লাগিব, তান্ত্ৰিকে সাপৰ খেল দেখাই আছিলে। সেই ক্ষেত্ৰত কিন্তু আপুনি তেওঁক ধৰিছে গৈ কিনে। হয় হয়, এনেকুৱা ক্ষেত্ৰত মই এবাৰ নহয়, ইয়াৰ আগতে মই কেইবাবাৰো কৰিছোঁ, বহু কেইজনক মই জেললৈকেও পঠিয়াইছোঁ। কিন্তু এইটো ক্ষেত্ৰত কি হ'ল, যোৱাকালিও কিছু তাত আপোনাৰ যিটো বালাভিটা আছিলে, বৰপেটাৰ একেবাৰে নিকট ঠাই আছিলে, তাত এজন ভুৱা বেজ, তেখেতে আপোনাৰ তাবিজ আৰু কিবা তেনেকুৱা বস্তু বিক্ৰী কৰি আছিলে। তো তেওঁ অন্ধবিশ্বাস বিয়পাই আছিলে, য'ত নেকি ধন্য মানিছোঁ আমি ভাৰত চৰকাৰক। তেওঁলোকে ইমান কষ্ট কৰি পেলাই দিনে নিশাই যিমান পাৰে মেডিকেল ছেক্টৰটো উন্নত কৰি গৈ আছে, আমাৰ নতুন নতুন প্ৰযুক্তিবিদ্যা আনি আছে, কেনেকৈ মানুহক সকাহ দিব পাৰি তাৰ ব্যৱস্থা কৰি আছে। কিন্তু তেনেকুৱা ক্ষেত্ৰত যি কিছু লোক আছে সেনেকুৱা, তেওঁলোকে নিজৰ স্বাৰ্থত গাঁৱৰ ভাল মানুহবোৰক তেওঁলোকে অন্ধবিশ্বাসৰ গৰাহলৈকে আকৌ ঠেলি দিব খুজি আছে। আৰু তেওঁলোকক ধৰি পেলাই আমি সেইকণি দি পেলাই মানুহক আকৌ বুজাই দিবলৈ চেষ্টা কৰোঁ যে এওঁলোকক বিশ্বাস নকৰিব, কাৰণ এওঁলোকক বিশ্বাস কৰিলে আপুনি মৃত্যুমুখত পৰাটো নিশ্চিত হৈ পৰে। হয়, আচলতে সাপে দংশন যদি কৰে, আচলতে কি কৰা উচিত যদি বিষাক্ত সাপ হয়? চাওক, প্ৰথমতে ভয় খাব নালাগে, কাৰণ ভয়ে মৃত্যু। ভয় খাব নালাগে। সাপে আপোনাক দংশন কৰিছে, একদম চিম্পল এজন মানুহ হিচাপত আপুনি তেওঁক মানে কি যিটো ঠাইত খুটিছে, চাগে আপোনাৰ ভৰিত খুটিছে, তো ভৰিখন ভাঙি যোৱা বুলি ধৰি লওক, হাতত খুটিছে, হাতখন ভাঙি যোৱা বুলি ধৰি লওক। তো এনেকৈ আপুনি একদম নৰ্মেল চিটুৱেশ্যনত থাকি পেলাই একেবাৰে ওচৰৰ যিখন আপোনাৰ স্বাস্থ্যকেন্দ্ৰ আছে তাত গৈ পেলাই ডক্তৰৰ উপযুক্ত পৰামৰ্শ লওক। আৰু তাত যোৱাৰ লগে লগে তেওঁ আপোনাক নিশ্চিতভাৱে পৰামৰ্শ দিব। আৰু আপুনি চিকিৎসা বিজ্ঞান যিহেতু উন্নত হৈ আহিয়ে আছে, গতিকে আপোনাৰ যিকোনো মেডিকেলত গ'লেই আপুনি এণ্টিভেনম পাই যাব আৰু আপোনাক উচিত তেওঁলোকে ট্ৰিটমেণ্ট কৰিব আৰু আপুনি সুস্থ হৈ আহিব পাৰিব। কিন্তু যদি আপুনি তান্ত্ৰিক বা তেনেকুৱা কোনো অসাধু লোকৰ আপুনি কবলত পৰে, তেন্তে আপোনাৰ কোনো প্ৰিয়জন মৃত্যুমুখত পৰাটো নিশ্চিত হৈ পৰিব। বেজালি কৰি ভাল হ'ব নোৱাৰে, ইম্পচিবল। এইটো ক'বলৈ গ'লে একেবাৰে আপোনাৰ ইম্পচিবল। কাৰণ কিয়, চাওক, যিবিলাক আমাৰ বিশেষজ্ঞ যিবিলাক আছিলে, বায়'লজিষ্ট আছিলে আদিম যুগৰ পৰা, তেওঁলোকে আমাক কৈ গৈছিলে যে অসমত পেচাব কৰিবলৈ ঠাই নাই, কাৰণ ইমান বনৌষধি আছে ইয়াতে। তো তাৰ পাছত আপুনি কেনেকৈ বিশ্বাস কৰিব পাৰে যে গছৰ এডাল শিপা আপুনি ঘৰত ৰাখিলে আপোনাৰ ঘৰত সাপ নাহিব? যদি তেনেকুৱা হ'লেহেঁতেন, তেনে অসমত বা ভাৰতবৰ্ষত সাপে নাথাকিলেহেঁতেন, কাৰণ ইয়াততো তেওঁলোকে অলৰেডি কৈ গৈছে পেচাব কৰিবলৈ ঠাই নাই বুলি, কাৰণ চাৰিওফালে বনৌষধি আছে। গতিকে এইবিলাক সম্পূৰ্ণ মিছা হয়, ভুৱা প্ৰচাৰ হয়, আৰু এইটো বিশ্বাস কৰিলে আপোনাৰ মৃত্যু নিশ্চিত হয়। হয়, যিহেতু গৰমৰ দিন, এতিয়া গৰমৰ দিন, হয়, এতিয়া সাপ, বিশেষকৈ সাপ ওলাবই। এনিভাৰতৰ দৰ্শকসকলক কি ক'ব খোজে? হয়, মই এনিভাৰতৰ দৰ্শকসকলক এটা কথাই ক'ব বিচাৰিম যে যদি আপোনাৰ ঘৰত কেতিয়াবা সাপ ওলাইছে বা আপোনাৰ যিকোনো আপোনাৰ ঘৰৰ আশে পাশে কাৰোবাত আন ঘৰতো হ'ব পাৰে তেনেকৈ সাপ ওলাইছে, তেতিয়াহ'লে আপুনি ততাতৈয়াকৈ পলম নকৰি ওচৰতে থকা যিকোনো বন বিভাগৰ ব্যক্তিৰ লগত আপুনি যোগাযোগ কৰক বা অফিচৰ লগত আপুনি যোগাযোগ কৰক। আৰু যদি তাতো আপোনাৰ ব্যৰ্থ হৈ আছে, দেন আমাৰ এনেকুৱা অসমত
সম্পূৰ্ণ গঢ়ি উঠিছে এতিয়া ৱাইল্ড লাইফ এক্টিভিটিৰ ওপৰত কাম কৰা আমাৰ বিভিন্ন ধৰণৰ চ'ৰ্চ আছে তো তেওঁলোকৰ লগত আপুনি যোগাযোগ কৰক যোগাযোগ কৰিলে অন্যথা আপুনি যদি কেনেকুৱা হৈ আছে যে আপোনাৰ অসমৰ যিকোনো কোণাত যদি তেনেকৈ সাপ ওলাইছে আপোনাৰ কাৰণে যোগাযোগ নম্বৰ নাই দেন আপুনি মোৰ লগত যোগাযোগ কৰিলেও আপোনাৰ দৰ্শকসকলে যদি মোৰ লগতো যোগাযোগ কৰে তো আমি ব্যৱস্থা এটা কৰি দিওঁ তেওঁলোকক যোগাযোগ নম্বৰ আমি দি দিওঁ আৰু তেনেকৈ পৰিয়ালটোক যিমান পাৰোঁ আমি সকাহ দিবলৈ চেষ্টা কৰোঁ হয় এয়া আছিল প্ৰাণজিৎ ৰাজবংশী ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেওঁ প্ৰশিক্ষণ বন্যপ্ৰাণীৰ ওপৰত প্ৰশিক্ষণ লৈ আহিছে তো ক'বলৈ হ'লে যিহেতু আচলতে ভুৱা আচলতে যিসমূহ আচলতে ত্ৰান্তিকে আচলতে ভুৱা অপপ্ৰচাৰ চলাই আছে বা জৰা ফুকা কৰি আচলতে যিহেতু সাপে দংশন কৰিলে ভাল কৰিবলৈ এক অসম্ভৱ কোনোপধ্যে ইয়াত কাৰণ ইয়াৰ যিহেতু আচলতে ভাৰত চৰকাৰে যিহেতু আচলতে চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উন্নত পদক্ষেপ আচলতে লৈছে বা উন্নত কৰি গৈছে সেই ক্ষেত্ৰত যদি কিবা কাৰণত সাপে দংশন কৰে আপুনি মেডিকেলত যাওক আৰু তাত এণ্টিভেনম দিলে আপুনি নিশ্চয় সুস্থ হ'ব পাৰিব হয় মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস এনিভাৰত 24